ভেৰগাঁও MCLA সমষ্টিত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ ভেৰগাঁও ব্লক সমিতিৰ উদ্যোগত আজি ইয়াতে প্ৰাইমাৰী সমিতি গঠন হ'ল আৰু ডিমাকুছী বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে ৰাইজে বিপুল সঁহাৰি জয় ভাৰত পাৰ্টিক জনাইছে আৰু আপোনালোকৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ। জয় ভাৰত পাৰ্টিক লৈ কিছুমানে বিৰূপ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে। আজি কিছুমানে কংগ্ৰেছৰ মানুহে মানে ক'ব খুজিছে যে বিজেপিৰ হেনো জয় ভাৰত পাৰ্টিয়ে বি টিম বুলি ক'ব খুজিছে আৰু বিজেপিৰে কিছুমান কৰ্মীবিলাকে BPFৰ বি টিম বুলি ক'ব খুজি আছে। তো তেনেকুৱা ধৰণৰ তেওঁলোকে কোনো তথ্য নোহোৱাকৈ তেওঁলোকে যে মানে ব্যক্তিহীন কথা তেওঁলোকে যে কৈ আছে ফিল্ডত বা ৰাইজৰ মাজত, সেইটো কিন্তু একেবাৰে গ্ৰহণযোগ্য হোৱা নাই। আৰু তেওঁলোকে যদি তথ্য সহকাৰে যদি দেখাই দিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ যদি তেওঁলোকে মন্তব্য দি থাকে, জয় ভাৰত পাৰ্টিৰ চেণ্ট্ৰেল কমিটিৰ পৰা কিন্তু আমি তেওঁলোকৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। আৰু তেওঁলোকক মই সকীয়াই দিব বিচাৰিছোঁ, জয় ভাৰত পাৰ্টি কোনো দলৰ লগত আমাৰ কোনো এলায়েন্স নাই আৰু কোনো দলৰ লগত আমাৰ কোনো কথা নাই। আমি জয় ভাৰত পাৰ্টি আমি ইণ্ডিপেণ্ডেণ্ট, আমি অকলে আমি খেলিম। আৰু যিহেতুকে এই অসমত বিভিন্ন সমস্যা আছে, যিমানে ইয়াতে চৰকাৰ আহিছে, কংগ্ৰেছে হওক বা বিজেপি হওক, AGP হওক, UPPL হওক, BPF হওক, তেওঁলোকে গোটেই অকল নিজৰ স্বাৰ্থক লৈ পেলাই কাম কৰিছে। ৰাইজৰ তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে কাম কৰাৰ পৰিলক্ষিত হোৱা নাই। গতিকে জয় ভাৰত পাৰ্টি অসমৰ তথা BTRৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকৰ পূৰ্ণাংগ উন্নয়ন হকে কাম কৰি যাব। আমাৰ মুখ্য এজেণ্ডা হৈছে চাওক, অসমতে হওক বা BTRতে হওক, যি বিজেপি চৰকাৰ চলি আছে, বিজেপি চৰকাৰে চলোৱাত এতিয়া ব্যৰ্থ হৈছে। আজি অসমত দিনক দিনে আজি মূল্য বৃদ্ধি হৈছে, দিনক দিনে টোল গেট বনাই আছে। আজি তেওঁলোকে যোনটো নেকি বানপানীৰ সমস্যা, তেওঁলোকে বানপানীৰ সমস্যা ৰোধ কৰিব পৰা নাই। আৰু বিজেপিৰ যি মিথ্যাচাৰ, তেওঁলোকে চৰকাৰ অহাৰ আগতে তেওঁলোকে যেনেকুৱা কৈছিলে যে বিজেপি চৰকাৰ আহিলে যিমান মাটি আছে, চৰকাৰী মাটি আছে, ৰাইজৰ হাতত মাটিৰ পাট্টা তুলি দিব, বাগানত যিমান মাটি আছে, চিলিং মাটি আছে, বাগানৰ শ্ৰমিকৰ নামত কৰি দিব, বাগানত যিমান লাইন কোৱাৰ্টাৰ মাটি আছে, এই মাটিবিলাকে আপোনাৰ শ্ৰমিকসকলৰ নামত মাটি পাট্টা দিব। কিন্তু আজি কোনো ধৰণৰ তেওঁলোকে কাম কৰা নাই। গতিকে আমি ভাবিছোঁ আমি নিজে ৰাজনৈতিকভাৱে আগুৱাই যাই সেইখিনি কাম আমি নিজে কৰিব লাগিব। যিহেতুকে BTRত যথেষ্ট শক্তিশালী দল আছে, যেনে BPF, UPPL বা আমাৰ যিটো চৰকাৰখন যে আছে, তাৰ উপৰি কংগ্ৰেছে এই মুহূৰ্তত আহিব আৰু APB নামৰ এটা নতুনকৈ এটা সংগঠন এটা আহিছে। তেওঁলোকৰ মাজত আপোনালোকে কি ধৰণে আগবাঢ়িব পাৰিব? চাওক, আজি যিমান দল আছে, আপোনাৰ BJP হওক, কংগ্ৰেছ হওক, UPPL হওক বা BPF হওক, তেওঁলোকে আগতে ৰাইজৰ মাজত আহি বহুত ধৰণৰ পৰিৱৰ্তনৰ কথা কৈ পেলাই তেওঁলোকে ইয়াতে চৰকাৰ চলাইছে আৰু আহি তেওঁলোকে ব্যৰ্থ হৈছে কাম কৰাত। আৰু চাওক, বজাৰত টেঙা আম এবাৰহে বিক্ৰী হয়, গতিকে ৰাইজে তেওঁলোকক টেষ্ট কৰি চাইছে। গতিকে আজি জয় ভাৰত পাৰ্টি আমি নতুন কথা নিকাভাৱে নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়ি আছোঁ। কেইটা সমষ্টিত খেলিব আমাৰ জয় ভাৰত পাৰ্টি BTRত এতিয়ালৈকে আমাৰ 12টা সমষ্টি আমাৰ কনফাৰ্ম হৈছে আৰু আলোচনা চলি আছে। আমি পৰাপক্ষ আমি প্ৰত্যেকটা সমষ্টিতে আমি প্ৰাৰ্থী দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আগন্তুক দেখিবলৈ পোৱা গৈছে মৰিয়নিত মানে এটা তাঁতী পৰিয়ালৰ ঘৰখন নষ্ট কৰি কি কয়? হয়, আজি যোৰহাটৰ যি তাঁতী পৰিয়ালৰ যি আজি উচ্ছেদ অভিযান চলাইছে, এইটো এটা একচুৱেলি দুৰ্ভাগ্যজনক কথা। আজি 2 কঠা 4 লেচা মাটি, এই দুই কঠা 4 লেচা মাটিকে তাতে মানে মেনেজাৰে হওক বা প্ৰশাসনে হওক হজম কৰিব পৰা নাই। চাওক, তাতে 2টা ছাত্ৰী আছিলে, এজনী ছায়েন্সত পঢ়ি আছিলে, এজন হায়াৰ ছেকেণ্ডাৰী। তেওঁলোকৰ কিতাপ পত্ৰ, তেওঁলোকৰ যি সামগ্ৰী ঘৰৰ ভিতৰত থাকি গ'ল, তেওঁলোকে বুলডোজাৰ চলাই পেলাই ঘৰটো ভাঙি দিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু হ'ব নোৱাৰে। গতিকে আজি অসমত আদিবাসী ৰাইজে সজাগ হৈছে আৰু বিজেপিৰ বিৰুদ্ধে এতিয়া মানে কাম কৰিব। আৰু বিজেপি চৰকাৰে যে প্ৰত্যেকটা আদিবাসী অধ্যুষিত এলেকাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এইটো কিন্তু নিশ্চিত।